আহিলে কৈছে যে এটুকুৰা চাবোনৰ দিশ 7 সেন্টিমিটাৰ, প্ৰস্থ 5 সেন্টিমিটাৰ আৰু উচ্চতা 2.5 সেন্টিমিটাৰ। দিঘ প্ৰস্থ উচ্চতা ক্ৰমে 56 সেন্টিমিটাৰ, 40 সেন্টিমিটাৰ আৰু 25 সেন্টিমিটাৰ বিশিষ্ট কাৰ্ডবৰ্ডৰ বাকচ এটাত কিমানটা চাবোন ধৰিব। সো এইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, জাষ্ট ইয়াত যেহেতু আমাক কৈছে কিমানটা চাবোন ধৰিব, সো আমাৰ যি চাবোনৰ আয়তন হ'ব দিঘ প্ৰস্থ আৰু উচ্চতা পূৰণ কৰিলে আমি পাই যাম চাবোনৰ আয়তন। আৰু আমাৰ যিটো বাকচ কাৰ্ডবৰ্ডৰ যিটো বাকচ আছে চাবোন ভৰাব তাত তাৰ জোখ আছে 56, 40 আৰু 25 সেন্টিমিটাৰ। গতিকে চাবোনৰ আয়তনেৰে কাৰ্ডবৰ্ডৰ আয়তনটো হৰণ কৰি দিলে আমি উত্তৰটো পাই যাম। যেহেতু আমাৰ যদি কাৰ্ডবৰ্ডটো এইটো হয় না, ইয়াৰ দিশ প্ৰস্থ উচ্চতা দিয়া আছে এইটো বুলি, আৰু ইয়াত আমাৰ চাবোন সৰু সৰু চাবোনহে ইয়াত সোমাব, গতিকে চাবোনৰ আয়তনেৰে আমি হৰণ কৰিব লাগিব, তেতিয়া চাবোনৰ সংখ্যাটো ওলাই যাব। সো আমি যদি পাতো চাবোনৰ আয়তন তলত কি আহিব 7 × 5 × 2.5, ওকে। আৰু কাৰ্ডবৰ্ডৰ আয়তন 56 × 40 × 25, ওকে। ইয়াত আৰু এটা কথা আছে কি, এটা নতুন কনসেপ্ট আগতো কৈছো আগৰ ভিডিঅ'বিলাকত, হ'লেও তোমালোকে ভালদৰে বুজি লোৱা। ইয়াত যেহেতু 2.5 আছে, আমি দশমিকটো উঠাম, ঠিক আছে। তোমালোকে দশমিক থাকিলে হয়তো ভয় কৰা, সেইকাৰণে দশমিকটো আটাইতকৈ আগত উঠাই ল'ব লাগে। সো দশমিকটো উঠাবৰ কাৰণে কি কৰিব লাগিব, তলত যেহেতু দশমিকটো আছে তলৰ দশমিক উঠাবলৈ ওপৰত শূন্য দিব লাগে। একেটাই লজিক, কেনেবাকে যদি কেতিয়াবা ওপৰৰ দশমিক উঠাবলগীয়া হয় তেতিয়াহ'লে তলত শূন্য দিব লাগে। কিন্তু শূন্য কেইটা দিবা, ঠিক আছে, এইটো চাবৰ কাৰণে আমি এইটো জানিবৰ কাৰণে চাব লাগিব কেইটাৰ আগত দশমিক আছে। এটাৰ আগত দশমিক আছে, যদি এটাৰ আগত দশমিক থাকে তেতিয়া এটা শূন্য দিলেই হৈ যাব। সো শূন্য দিয়া মানে কি, শূন্য দিয়া মানে তোমালোকে জানি লোৱা, শূন্য দিয়া মানে হৈছে ওপৰটা এনেকে শূন্য দি দিয়া, কিন্তু এনেকে দিয়াতকে আমি দিম এনেকে 10 এটা পূৰণ কৰি দিম, ঠিক আছে। সো তেতিয়াহ'লে তলৰ দশমিকটো কি হৈ যাব, উঠি যাব, কেলে ওপৰত আমি এই দশমিকটোৰ বদলি ওপৰত এটা শূন্য দি দিলো, ঠিক আছে। সো এনেকে কৰিব লাগে। সো এতিয়া আমাৰ কি কাম বাকি থাকিলে, এটা কটাকটি কৰিব লাগে। কটাকটি কৰিবলৈ হলে আমি এইটো 25 আৰু এইটো 25 কাটি দিলো, ওকে। আৰু এই 5ৰে এই 40ক কাটিলো 5 8 × 40, আৰু এই 7ৰে এই 56ক কাটিলো 7 8 × 56। তাৰপিছত আমাৰ থাকিলে কি, এই 8 দুটা আৰু 10টো, এইটা কেইটা কি হ'ব, পূৰণ হ'ব। সো আমি যদি 8 পূৰণ 8 পূৰণ 10 পূৰণ কৰিম কিমান হ'ব, 8 8 × 64 আৰু লগত পূৰণ আছে 10, 64 লগত 10 পূৰণ কৰিলে কি হ'ব, 64 লগত শূন্য এটা বহিব, কাৰণ 10ৰে যাকেই পূৰণ নকৰা শূন্য এটা লগত বহি যায়, ঠিক আছে। উত্তৰ কি পালো তেতিয়াহ'লে, অপচন 2 পালো। অৰ্থাৎ চাবোনৰ টুকুৰা কেইটা ধৰিব, কাৰ্ডবৰ্ডৰ মানে বাকচত 640টা বহিব, ঠিক আছে। সো নেক্সট আহিলে যে তলৰ চিত্ৰটোৰ ৰেখাংকিত অংশৰ কালি কিমান। সো ইয়াৰ কালি উলিয়াবৰ কাৰণে কি কৰিব লাগিব, আমি এই চিত্ৰটো অকমান মডিফাই কৰিম, হা, তোমালোকে বুজি পাবৰ কাৰণে অকমান নতুনকে বনাম মানে ইয়াৰ ওপৰতে বনাম। সো এই যে ইয়াৰ পৰা ইয়ালে 5 দিয়া আছে, তেতিয়াহ'লে আমি ইয়াৰ পৰা ইয়ালেও 5 ধৰিব পাৰো, হয় 5। আৰু এহঁতৰ মাজত এই যিটো এইটো কিমান হ'ব, 1 হ'ব। গতিকে এইটো কেনেকুৱা বনিলে, এইটো এনেকুৱা বনিলে, ঠিক আছে। এইটো দীঘলটো কিমান, দীঘলটো হৈছে 5 সেন্টিমিটাৰ আৰু বহলটো কিমান 1 সেন্টিমিটাৰ। গতিকে এই আকৃতিটো কি বনিলে বাৰু, এই আকৃতিটো আয়তাকাৰ বনা নাই জানো, যদি আয়তাকাৰ বনিছে আয়তৰ কালি উলিওৱা ফৰ্মুলাটো কি আছিলে, দিঘ পূৰণ প্ৰস্থ। গতিকে ইয়াৰ দিঘ আৰু ইয়াৰ প্ৰস্থ পূৰণ কৰি দিম, কিমান হ'ব, দিঘ হৈছিলে 5, প্ৰস্থ হ'ব কিমান 1, সো ইয়াৰ কালি কিমান পালো আমি 5 বৰ্গ সেন্টিমিটাৰ, 5 বৰ্গ সেন্টিমিটাৰ পাই গলো। গতিকে এই পাৰ্টটোৰ আমি কালি পাই গলো, কিমান পালো, এই পাৰ্টটোৰ কালি আমি 5 বৰ্গ সেন্টিমিটাৰ পাই গলো, ওকে। তেতিয়াহ'লে আমাৰ কি থাকিলে, এইটো এই অংশটো ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে, ওকে, ঠিক আছে। এইটো গতিকে এইটো যদি আমি মন কৰো, এইটো এনেকুৱা হৈছে, ওপৰত এনেকে আছে, এনেকে আছে, এনেকুৱা হ'ব। আৰু তো এনেকে ভিতৰি ভিতৰি কিমান দিয়া আছে, এইটো দিয়া আছে
3 সেন্টিমিটাৰ আৰু এনেকে কিমান দি আছে 1 সেন্টিমিটাৰ এইটোকো যদি মন কৰো এইটো আয়তাকাৰ হৈছে নাই আয়তাকাৰ হৈছে গতিকে আয়তৰ কালি কেনেকৈ উলিয়াম দিক পূৰণ প্ৰস্থ গতিকে দিক হ'ব এইটো প্ৰস্থ হ'ব এইটো অৰ্থাৎ এই দুটা পূৰণ কৰি দিলে আমি পাই যাম 3 গুণ 3 সো ইয়াৰ কালি কিমান পালো ইয়াৰ কালি আমি 3 পাই গলো 3 বৰ্গ সেন্টিমিটাৰ ওকে ঠিক তেনেকৈ এইটোকো যদি চাও এইটো এনেকুৱা আৰু এনেকুৱা এনেকুৱা অৰ্থাৎ এইটো নিচিনা একেই সো ইয়াৰ কালিও কিমান হ'ব ইয়াৰ কালিও 3 বৰ্গ সেন্টিমিটাৰে হ'ব সো ছবিটো যদি আমি আকো এনেকুৱা হয় আৰু ইফালে ভিতৰে দিয়া আছে 3 এফালে দিয়া আছে 1 গতিকে ইয়াৰ কিমান কালি পালো 3 পালো গতিকে ইয়াৰো 3 গতিকে আমি এতিয়া যদি মন কৰো ইয়াৰ কালি পালো 3 বৰ্গ সেন্টিমিটাৰ ইয়াৰ কালি পালো 3 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ কালি পালো 5 বৰ্গ সেন্টিমিটাৰ তেতিয়া হলে কিমান হ'ব 3 যোগ 5 কিমান হ'বগে 3 3 6 6 5 11 11 বৰ্গ সেন্টিমিটাৰ 11 বৰ্গ সেন্টিমিটাৰ অপচন 1 টো শুদ্ধ উত্তৰ ঠিক আছে সো নেক্সট আহিলে কি ইয়াৰ কৈছে 3.6 মিটাৰ ইনটু 4.5 মিটাৰ আকাৰৰ এটা কোঠাৰ মজিয়া নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা 15 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গাকাৰ টাইলছৰ সংখ্যা সো ইয়াত কি কৈছে চোৱা কোঠাৰ মজিয়াখন কেনেকুৱা ইমান 3.6 মিটাৰ ইনটু 4.5 মিটাৰ আকাৰৰ কোঠাৰ মজিয়া সো ধৰি লৈছো আমি মজিয়াটো এনেকুৱা এই মজিয়া এখন ইয়াৰ এটো 4.5 মিটাৰ বুলি ধৰি ললো আৰু 3.6 মিটাৰ বুলি ধৰি ললো ইয়াত টাইলছ বহিব কেনেকুৱা এনেকুৱা টাইলছ বহিব ঠিক আছে ইয়াৰে প্ৰতিটোৰে জোখ কিমান 15 সেন্টিমিটাৰ কিন্তু মই তোমালোকক সদায় কৈ থাকো আমি একক কেটা সদায় একে কৰি ল'ব লাগে সো ইয়াত আছে মিটাৰত ইয়াত আছে সেন্টিমিটাৰত গতিকে আমি কি কৰি ল'ব লাগিব মিটাৰ কৰি ল'ব লাগিব সো মিটাৰ কৰি ল'বলৈ হলে দুটা অংকৰ আগত দশমিক দিলে হ'ল ঠিক আছে গতিকে এইটো আমি মিটাৰ কৰিবলৈ কি কৰিব লাগিব দুটা অংকৰ আগত দশমিক দিব লাগিব আৰু ইয়াত যেহেতু টাইলছৰ সংখ্যা কেইটা খাব বুলি কৈছে গতিকে টাইলছৰ যেটো কালি পাম এটা টাইলছৰ কালিৰে আমি এই মজিয়াখনৰ কালিক হৰণ কৰি দিম তেতিয়া আমাৰ উত্তৰ ওলাই যাব সো মজিয়াৰ কালি কি হ'ব 3.6 ইনটু 4.5 ওকে আৰু তলত কি আহিব টাইলছৰ কালি সো টাইলছৰ কালিটো আমি কি কৰিম যেহেতু বৰ্গাকৃতিৰ হয় ইয়াত আমি সেন্টিমিটাৰত আছে কাৰণে আমি কি কৰিম 0.15 মিটাৰ হ'ব সো 0.15 ইনটু 0.15 ওকে এনেকুৱা কৰিব লাগিব আৰু এটো যদি সলভ কৰি দিও আমাৰ উত্তৰ ওলাই যাব ওকে কিন্তু এটা কথাটো হল কি তোমালোকে দশমিক দেখিয়ে চাগে গোটে ভয় খাইছা ঠিক আছে দশমিক দেখি পেলাই ভয় খাবলৈকে একো নাই ঠিক আছে কিয় ভয় খাব নালাগে কাৰণ মই দশমিক উঠাবৰ কাৰণে তোমালোকৰ লজিক দিয়া আছে কেনেকে তলৰ দশমিক উঠাবলৈ ওপৰত শূন্য ওপৰৰ দশমিক উঠাবলৈ তলত শূন্য কিন্তু কেইটা শূন্য দিব লাগিব চাব লাগিব আমি কেইটাৰ আগত দশমিক আছে সো আমি যদি চাও তলত ইয়াৰ দুটাৰ আগত দশমিক আছে অৰ্থাৎ ওপৰত আমি দুটা শূন্য দিম ইয়াতো দুটাৰ আগত দশমিক আছে ওপৰত দুটা শূন্য দিম সো এই কাৰণে আমি লিখিম ওপৰৰ কেইটাত আমি দশমিক নিদিও 36 ইনটু 45 এই দুটা দশমিক উঠাবৰ কাৰণে আমি ইয়াত 100 পূৰণ কৰিলো আৰু এই দুটা দশমিক উঠাবৰ কাৰণে আমি আৰু এটা 100 পূৰণ কৰিলো ওকে তাৰপিছত তলতো এটা কামেই কৰিম এইটো 15 দশমিক নিলিখো কাৰণ দশমিকবোৰ উঠালোৱে ঠিক আছে এইটো এতিয়া ওপৰৰ দশমিক উঠাব লাগে ওপৰৰ দশমিক উঠাবৰ কাৰণে ইয়াত এটাৰ আগত দশমিক আছে সেই কাৰণে 10 এটা আৰু ইয়াতো এটাৰ আগত দশমিক আছে গতিকে আকৌ 10 এটা ওকে সো কটাকটি কৰিব লাগে কটাকটি কৰিলে এইটো ওকে এইটো শূন্যৰ লগত এইটো শূন্য গল এইটো শূন্যৰ লগত এইটো শূন্য গল তেতিয়া হলে আমি যদি চাও 15ৰে যদি কাটো 15ৰে 45ক 3 বাৰ 3 15 45 ঠিক আছে তাৰপিছত আৰু আমি এইটো 5ৰে কাটো 5 3 গুণ 15 আৰু 5 20 100 আৰু 3ৰে 36 আৰু 3 12 36 সো ওপৰত কি থাকিলে ওপৰত থাকিলে 12 3 20 সো ওপৰত কি থাকিলে 12 3 20 এটোকে লিখো আমি 12 3 আৰু 20
ওকে সো যদি পূৰণ কৰো 3 বাৰং কিমান 3 বাৰং 36 আৰু এফালে 20 সো 36ক যদি আমি 2 ৰে পূৰণ কৰো শূন্যটো বাদ দি পেলাই লাষ্টৰ শূন্যটো বহাই দিলে হ'ব 2 ৰে 6ক পূৰণ কৰো 2 6 গুণ 12 ৰ 2 উকলিব 1 2 ৰে 3ক পূৰণ কৰো 2 3 6 উকলাকে 7 এই শূন্যটো আছিল কাৰণে শূন্যটো লগাই দিম 720 গতিকে টাইলছৰ সংখ্যা কেইটা লাগিব আমাক 720 টা লাগিব ঠিক আছে এনেকে সো নেক্সট আহিলো কৈছে যে এটা বৰ্গক্ষেত্ৰৰ পৰিসীমা 48 মিটাৰ হলে ইয়াৰ কালি সো বৰ্গক্ষেত্ৰৰ কথা কৈছে আৰু পৰিসীমা দিয়া আছে এইটো বৰ্গক্ষেত্ৰৰ পৰিসীমা কি আছিল এইটো L এইটো L এইটো L এইটো L চাৰিটা L যোগ কৰিলে বৰ্গক্ষেত্ৰৰ পৰিসীমা পাওঁ অৰ্থাৎ 4L ইকুৱেল টু কিমান হ'ব 48 কাৰণ 4L মানে কি চাৰিটা সীমাৰ যোগফল আৰু চাৰিটা সীমাৰ যোগফল মানে কি পৰিসীমা হয় আৰু পৰিসীমাই দিয়া আছে 48 বুলি গতিকে আমি L টো লিয়াবৰ কাৰণে কি কৰিম এটো চাৰিটো ইফালে হৰণ হৈ যাব কাৰণ চাৰিটো L ৰ লগত পূৰণ হৈ আছে পূৰণ হৈ থাকিলে সমান্তৰাল পিছলৈ পঠিয়ালে হৰণ হ'বগে সো আমি এটোক যদি কটাকটি কৰি দিও 4 12 48 সো L ইকুৱেল কিমান পালো 12 পালো অৰ্থাৎ বৰ্গৰ এটা বাহুৰ যোগ কিমান পালো 12 পালো সো এটা বাহুৰ যোগ পোৱা মানে চাৰিটা বাহুৰ যোগ পোৱা একেটাই কথা কাৰণ বৰ্গৰ চাৰিটা বাহু সমানে থাকে না আৰু কি উলিয়াবলৈ কৈছে কালি সো বৰ্গৰ যদি এটা বাহুৰ যোগ পাই গলো কালি কেনেকৈ উলিয়াম কালি কি আছিল বৰ্গৰ কালি ঠিক আছে বৰ্গৰ কালি কি আছিল L স্কয়াৰ সো L মানে কিমান পালো 12 সো 12 স্কয়াৰ হ'ব 12 স্কয়াৰ মানে কিমান হ'ব 12 12 144 কাৰণ 12 স্কয়াৰ মানে 12 দুটা পূৰণ হৈ থাকে 12 স্কয়াৰ মানে কি হয় 12 স্কয়াৰ মানে হৈছে 12 দুটা এনেকে পূৰণ হৈ থাকে আৰু 12 দুটা যদি তোমালোকে পূৰণ কৰা নহয় 12 12 144 পাবা আৰু ইয়াৰ এককটো কি হয় মিটাৰ গতিকে ইয়াত বৰ্গ মিটাৰ হ'ব কাৰণ কালিৰ একক আমি বৰ্গ এককত লিখো মিটাৰ আছে কাৰণে বৰ্গ মিটাৰ অপচন 2 টো শুদ্ধ উত্তৰ সো নেক্সট চোৱা কৈছে কি 120 মিটাৰ পূৰণ 60 মিটাৰ জোখৰ এখন আয়তাকাৰ পথাৰৰ পৰা 40 মিটাৰ পূৰণ 60 মিটাৰ জোখৰ আয়তাকাৰ টুকুৰা কিমানটা পাব পাৰে সো এটোৰ কাৰণে কি কৰিব লাগিব এইটো কালিৰে এইটো কালিক আমি হৰণ কৰিলে হ'ব কেলেনো এইটো হৈছে আমাৰ আয়তাকাৰ আকৃতিৰ জোখ এইটো তাৰ পিছতে ইমান জোখৰ আয়তাকাৰ টুকুৰা তাৰ মানে ইমানটি জোখ হ'ব না ইমানটো সৰু সৰু জোখ হ'ব এনেকুৱা কেইটা ওলাব এইটো সুধিছে ওকে এনেকুৱা কেইটা ওলাব সো তাকে কৰিবৰ কাৰণে কি কৰিব লাগে এইটো জোখেৰে মুঠ আয়তটোৰ মানে জোখটোক অৰ্থাৎ কালিটোক হৰণ কৰিব লাগে সো এইটো হৈছে আমাৰ মুঠ আয়তটোৰ কালি কিমান হ'ব 120 into 60 দুটাতে মিটাৰ আছিলে সৰি 120 into 160 আৰু ইয়াতো মিটাৰ আছে একক মিলাবলৈ কোনো দৰকাৰ নাই মিলি আছে এফালে 40 আৰু 60 সো কটাকটি কৰো এইটো শূন্যৰ লগত এইটো সৰি এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য 4 ৰে যদি 16 কাটো 4 4 গুণ 16 6 ৰে যদি 12 কাটো 6 2 গুণ 12 তো ওপৰত কি থাকিলে 2 আৰু 4 থাকিলে 2 পূৰণ 4 2 4 গুণ 8 হৈ গল অপচন 4 টো শুদ্ধ উত্তৰ ওকে এনেকে নেক্সট আহিলে কি এটা ঘনকৰ বাহু 5 সেন্টিমিটাৰ হলে ঘনকটোৰ মুঠ পৃষ্ঠকালি সো ঘনকৰ মুঠ পৃষ্ঠকালি তোমালোকে জানা নিশ্চয় ঘনকৰ মুঠ পৃষ্ঠকালি আছিলে চোৱা মুঠ পৃষ্ঠকালি বুলি লিখিছো হা মুঠ পৃষ্ঠকালি কাৰ ঘনকৰ হৈছে 6L স্কয়াৰ ঘনকৰ পিঠি কেটা 6টা আৰু প্ৰতিটো পিঠি কেনেকুৱা বৰ্গাকৃতিৰ বৰ্গৰ কালি যেহেতু আমি বাহু স্কয়াৰ অৰ্থাৎ L স্কয়াৰ কৰো গতিকে ঘনকটোত 6টা পিঠি বৰ্গাকৃতিৰ কাৰণে L স্কয়াৰ 6টা ওলাব হেকানে ঘনকটোৰ মুঠ পৃষ্ঠকালি 6L স্কয়াৰ হয় গতিকে 6 into L মানে কি L মানে বাহুৰ যোগ ইয়া 5 সেন্টিমিটাৰ দি আছে 5 স্কয়াৰ হ'ব যেহেতু ইয়াত L স্কয়াৰ আছে না স্কয়াৰ আছে ইয়াত হেকানে সো আমি যদি 5 5 25 হ'ব আৰু 6 25 কিমান হ'ব 6 আৰু 25 টো তোমালোকে যদি পূৰণ কৰি দিয়া 6 আৰু 25 যদি তোমালোকে পূৰণ কৰি দিয়া কিমান পাবা নিশ্চয়কৈ পাবা 105 সৰি 105 নহয় 150 ওকে 150 আৰু এককটো কি সেন্টিমিটাৰ গতিকে এটো বৰ্গ সেন্টিমিটাৰ হ'ব 150 বৰ্গ সেন্টিমিটাৰ অপচন 3 টো শুদ্ধ উত্তৰ
সৰি অপশ্যন 3টো নহয় অপশ্যন 1টো কাৰণ অপশ্যন 3টো বৰ্গ মিটাৰতহে আছে উত্তৰ আমাৰ বৰ্গ সেন্টিমিটাৰত হ'ব গতিকে তোমালোকে এনেকৈ খেলিমেলি নহবা এককটোৰ কাৰণে ওকে নেক্সট আহিলো নেক্সট কৈছে যে এটা পুখুৰী 6 মিটাৰ দীঘল 4 মিটাৰ বহল আৰু 1.5 মিটাৰ ওখ পুখুৰীটোৰ পানীৰ আয়তন গতিকে আয়তন উলিয়াবৰ কাৰণে কি কৰিব লাগে L into B into H দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা গতিকে আমি পূৰণ কৰি দিলে হৈ যাব পুখুৰীটোৰ দিক কিমান 6 মিটাৰ প্ৰস্থ কিমান 4 মিটাৰ আৰু ওখ 1.5 গোটেই তিনটা পূৰণ কৰি দিলে হ'ব 6 পূৰণ 4 পূৰণ 1.5 কিয় গোটেইকেইটা একক মিটাৰতে আছে এককো একে আৰু দিক প্ৰস্থ উচ্চতা পূৰণ কৰি দিলে আমি আয়তনে পাই যাম গতিকে পূৰণ কৰিলে 6 4 গুণ 24 পালো ইনটু 1.5 ওকে আৰু আমি যদি 24 আৰু 15 মানে 1.5 টো যদি পূৰণ কৰো তোমালোকে 24 পূৰণ 1.5 পূৰণ নকৰাকে 15 পূৰণ কৰিবা তেতিয়া পাবা 360 কিন্তু ইয়াত এটাৰ আগত দশমিক নাছিলে জানো সেইকাৰণে এটাৰ আগত দশমিক ইয়াটো বহাই দিবা আৰু উত্তৰটো এইটো হিচাপত লিখিবা 36 ঘন মিটাৰ হ'ব কাৰণ গোটেইকেইটা মিটাৰতে আছে আৰু আয়তন সদায় ঘন এককত লিখা হয় কালি বৰ্গ এককত আৰু আয়তন ঘন এককত লিখা হয় ওকে নেক্সট আহিলে এটা কোঠা 30 মিটাৰ দীঘল 22 মিটাৰ বহল আৰু 9 মিটাৰ ওখ কোঠাটোৰ মজিয়াৰ কালি ওকে ইয়াত কৈছে যে এটা কোঠা এটা কোন ইম্পৰ্টেন্ট আছে চোৱা কোঠাটো আমাৰ বেৰবোৰটো ওখকে থাকে না এইফালে এটা বেৰ আছে ঠিক আছে আকৌ যেনিবা এইফালেও এটা বেৰ থাকিব আকৌ এইফালেও এটা বেৰ থাকিব আকৌ এইফালে এটা বেৰ থাকিব আমাৰ মজিয়াটো কোনখন হ'ব মজিয়া এইখন হ'ব না এইটো সো ইয়াৰ কালি উলিয়াবলৈ কৈছে কিন্তু আমাক দিয়া আছে এই বেৰবিলাকৰ জোখে দিয়া আছে সো গতিকে কি হ'ব চোৱা মন দি চোৱা এটা কোঠা 30 মিটাৰ দীঘল গতিকে এইটো আমি দীঘল বুলি ধৰি ললো ওকে 30 মিটাৰ দীঘল 22 মিটাৰ বহল এইটো 22 মিটাৰ বহল আৰু 9 মিটাৰ ওখটো এইটো বেৰৰ ওখ গতিকে আমি কোঠাটোৰ মজিয়াৰ কালি উলিয়াবলৈ হলে দিগ আৰু প্ৰস্থটো পূৰণ কৰি দিলে হৈ যাব অৰ্থাৎ কোঠাটোৰ দিগ আৰু বহলটো পূৰণ কৰি দিলে আমাৰ উত্তৰ ওলাই যাব সো ইয়াৰ উত্তৰ হ'ব এতিয়া 30 মিটাৰ পূৰণ 22 মিটাৰ কাৰণ 30 টো হৈছে দীঘল 22 টো হৈছে বহল ওখটো আমাক নালাগে কাৰণ মজিয়াটো ওখ নাথাকে সো এইটো যদি পূৰণ কৰো 3 ৰে 2 3 দুগুণ 6 আৰু 3 ৰে 2 3 দুগুণ 6 660 মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ অপচন 3 টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে চোৱা কৈছে এটা কোঠাৰ মজিয়াৰ জোখ 5 মিটাৰ পূৰণ 4 মিটাৰ ওকে মজিয়াখন আবৃত কৰিবলৈ 80 সেন্টিমিটাৰ ইনটু 50 সেন্টিমিটাৰ জোখৰ কিমানটা টাইলছ লাগিব সো এটোৱে টাইলছৰ জোখটোৰে ইয়াৰ মানে টাইলছৰ যেটো কালি হ'ব এই কালিটোৰে মজিয়াৰ কালিটো হৰণ কৰি দিব লাগে কিন্তু আমি চাব লাগে একক কেটা সদায় সো ইয়াত মিটাৰত আছে সৰি ইয়াত মিটাৰত আছে ইয়াত সেন্টিমিটাৰ আছে গতিকে যিকোনো এটালৈ নিললে হ'ব সো আমি সেন্টিমিটাৰলৈকে লৈ যাম কাৰণ মিটাৰলৈ নিলে দশমিক বহিলে অকমান দিগদাৰ হয় সেইকাৰণে আমি কি কৰিম তলত লিখিলো 80 সেন্টিমিটাৰ ইনটু 50 সেন্টিমিটাৰ ঠিক আছে আৰু এফালে 5 মিটাৰ হলে কি হ'ব সেন্টিমিটাৰলৈ নিলে 100 এটা লগত লাগিব পূৰণ 4 মিটাৰ কিন্তু সেন্টিমিটাৰলৈ নিলে 100 এটা পূৰণ কৰিব লাগিব তেতিয়া সেন্টিমিটাৰলৈ যাব এতিয়া আমি কি কৰিব লাগিব জাস্ট কটাকটি কৰি হ'ল এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য আৰু 5 ৰে 5ক কাটিলো 4 ৰে 8ক দুবাৰ 2 ৰে 1ক 250 100 ওকে তেতিয়া হলে আমাৰ উত্তৰ ওলাই থাকিলে 50 টা টাইলছ লাগিব অপচন 3 টো শুদ্ধ উত্তৰ নেক্সট আহিলে কৈছে কি 20 মিটাৰ দীঘল আৰু 10 মিটাৰ বহল আয়তাকাৰ পুখুৰীত 2 মিটাৰ গভীৰতালৈ পানী থাকে ওকে আকৌ কৈছে 10 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আন এটা আয়তাকাৰ পুখুৰীলৈ পানীখিনি স্থানিত কৰা হ'ল নতুন পুখুৰীটোৰ গভীৰতা সো ইয়াত দুটা পুখুৰীৰ কথা কৈছে ঠিক আছে এটা পুখুৰীৰ দিক 20 মিটাৰ এটা পুখুৰীৰ দিক 20 মিটাৰ বহল 10 মিটাৰ আৰু 2 মিটাৰ
ঠিক আছে আনটো পুখুৰী যলৈকে পানী পঠিয়া হ'ব তাৰ 10 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল হয় এটা আমাক উচ্চতা উলিয়াবলৈ কৈছে কিন্তু এটা কথা যদি মন কৰো পুখুৰী দুটা এইফালে এটা পুখুৰী এইফালে এটা পুখুৰী পানী যেনিবা ইয়াত আছে ইয়াত পানী আছে এই গোটেই পানীবোৰ এইফালে পঠিওৱা হ'ব অৰ্থাৎ ইয়াৰ যেটো পানীৰ আয়তন ইয়াৰটো একেটাই থাকিব না অৰ্থাৎ ইয়াত যদি পানী 100 লিটাৰ আছিল ইয়াৰটো 100 লিটাৰে হ'ব ঠিক আছে গতিকে দুইটা পুখুৰীৰ আমি আয়তনটো সমান কৰি দিম তেতিয়া উত্তৰ ওলাই যাব সেইকাৰণে আমি কি কৰিম চোৱা প্ৰথমটোৰ আয়তনটো অৰ্থাৎ প্ৰথমটোৰ দিগ 20 প্ৰস্থ 10 আৰু উচ্চতা অৰ্থাৎ গভীৰতা 2 মিটাৰ এইটো প্ৰথমটোৰ আয়তন পিছৰটোৰ আয়তন কি হ'ব পিছৰটোৰ আয়তন 10 মিটাৰ অৰ্থাৎ 10 ইনটু এইটো দীঘল হ'ল তাৰপিছত বহল হ'ব 5 মিটাৰ আৰু আমাক সুধিছে কি গভীৰতা অৰ্থাৎ উচ্চতা আমি উচ্চতাটো সুধিছে আমি h ধৰি ললো সো h যদি ধৰো আমি h টো ৰখাই দিম এতিয়া এইবোৰ সমান্তৰাল আগলৈ পঠিয়ালে কি হ'বগে হৰণ হ'বগে সেইকাৰণে আমি সমান্তৰাল আগলৈ পঠিয়াই দিলো ইয়াত হ'বগে 10 into 5 এফালে 20 into 10 into 2 এফালে h ওকে এফালে 0 এটো 0 অৰ্থাৎ 10 10 কাটি গল আৰু 5 ৰে 20ক 4 বাৰ আৰু এই সাইডৰ লগত এই দুইটো 4 দুগুণ 4 into 2 4 দুগুণ কিমান হ'ব 8 হ'ব অৰ্থাৎ এই নতুন পুখুৰীটোৰ গভীৰতা কিমান হ'ব 8 মিটাৰ হ'ব অপচন 1 টো শুদ্ধ উত্তৰ ঠিক আছে কেনেকৈ কৰা হল বুজিব পাৰিলা নহয় আয়তন দুটা একে কৰি দিয়া হল আৰু জাস্ট উন্নতিটো উলিয়াই দিয়া হল নেক্সট আহিলে এটা আয়তক্ষেত্ৰৰ দিগ আৰু প্ৰস্থ ক্ৰমে 5 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ ইয়াৰ কালি হ'ব এইটো তোমালোকলৈ এৰিছো ঠিক আছে তোমালোকে এটো নিজে কৰি লবা তোমালোকে কমেন্ট বক্সত জনাবা কোৱেশ্চন নাম্বাৰ 24 ওকে কোৱেশ্চন নাম্বাৰ 24 আনসাৰ অপচন 1 হলে 1 2 হলে 2 এনেকে বহে পলে পঠিয়াবা ঠিক আছে নেক্সট আহিলে প্ৰতিটো পৃষ্ঠৰ দিগ 3 মিটাৰ হলে এটা বাকচৰ আয়তন ঠিক আছে এইটো তোমালোকলৈ এৰি দিয়া হৈছে কাৰণ এনেকুৱা অলৰেডি আমি কৰিছো ঠিক আছে সেইকাৰণে তোমালোকলৈ এৰি দিয়া হৈছে তোমালোকে কমেন্ট বক্সত জনাবা নেক্সট কৈছে কি এটা বৰ্গক্ষেত্ৰৰ কালি ঠিক আছে এটা বৰ্গক্ষেত্ৰৰ কালি দৈৰ্ঘ্য 16 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ প্ৰস্থৰ এটা আয়তক্ষেত্ৰৰ কালিৰ সমান বৰ্গক্ষেত্ৰৰ পৰিসীমা ঠিক আছে এটা ইয়াত দুটা কথা কৈছে এটা বৰ্গক্ষেত্ৰ আৰু এটা আয়তক্ষেত্ৰ কিন্তু এই দুইটাৰ কালি কিন্তু সমান ঠিক আছে এই দুইটাৰ কালি সমান বুলি কৈছে হেকাৰণে আমি কি কৰিম যেহেতু কালি সমান ইয়াৰ দৈৰ্ঘ্য দিয়া আছে মানে আয়তটোৰ দৈৰ্ঘ্য দিয়া আছে 16 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 9 সেন্টিমিটাৰ গৰে ইয়াৰ কালি কি হ'ব দিক পূৰণ প্ৰস্থ হ'ব আৰু এই বৰ্গটোৰ কালি কি হ'ব বৰ্গটোৰ কালি l স্কয়াৰ হ'ব সো আমি বৰ্গটোৰ কালি l স্কয়াৰ দিলো আৰু ইয়াৰ কালি কি হ'ব 9 into 16 দিলো কিয় দিলো কাৰণ আয়তক্ষেত্ৰৰ এই বৰ্গক্ষেত্ৰৰ কালি আৰু আয়তক্ষেত্ৰৰ কালি সমান বৰ্গক্ষেত্ৰৰ কালি হৈছে l স্কয়াৰ আৰু আয়তক্ষেত্ৰৰ কালি হৈছে দিক পূৰণ প্ৰস্থ আৰু দিক পূৰণ প্ৰস্থ মানে হৈছে এইটো গতিকে আমি যদি 9 into 16 কৰো কিমান পাম 9 into যদি 16 কৰো 9 6 গুণ 54 4 উকলিও 5 9 গুণ 9 9 5 14 গৰে l স্কয়াৰ কিমান পালো l স্কয়াৰ পালো 144 এটো নতুনকৈ লিখো এটা l স্কয়াৰ পালো আমি 144 সো l স্কয়াৰ 144 আৰু যেহেতু বৰ্গক্ষেত্ৰৰ পৰিসীমা উলিয়াবলৈ কৈছে পৰিসীমা উলিয়াবৰ কাৰণে বৰ্গটোৰ বাহুৰ যোগ উলিয়াব লাগিব বাহুৰ যোগ উলিয়াবৰ কাৰণে এই স্কয়াৰটো নাইকিয়া কৰিব লাগিব স্কয়াৰটো নাইকিয়া কৰিলে ইয়াত ৰুট ওভাৰ বহিব আৰু ৰুট ওভাৰ মানে বৰ্গমূল ঠিক আছে সো 144 বৰ্গমূল কি হ'ব 144 বৰ্গমূল হৈছে 12 অৰ্থাৎ বৰ্গটোৰ বাহুৰ যোগ কিমান পালো আমি বৰ্গটোৰ বাহুৰ যোগ 12 পালো ঠিক আছে আৰু বৰ্গটোৰ যদি বাহুৰ যোগ 12 পালো বৰ্গটোৰ পৰিসীমা কি হয় 4l হয় সো l মানে কিমান বৰ্গটোৰ বাহুৰ যোগ কিমান 12 সো 4 ৰে 12 পূৰণ কৰি 4 12 48 সেন্টিমিটাৰ হ'ব 4 12 48 সেন্টিমিটাৰ হ'ব অপচন 3 শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে 6 মিটাৰ দৈৰ্ঘ্যৰ বাহু বিশিষ্ট এটা আয়তক্ষেত্ৰৰ কালি 30 বৰ্গ মিটাৰ হলে প্ৰস্থ এটো তোমালোকৰ এৰিছো তোমালোকে
কৰি জনাবা কাৰণ তোমালোকৰ নিজৰো প্ৰেক্টিচ লাগিব যেতিয়া গণিত তোমালোকে হাতে কামে নিশিকা কৰিব নোৱাৰিবা সেইকাৰণে তোমালোকে প্ৰেক্টিচ কৰা আৰু কমেন্ট বক্সত ইয়াৰ উত্তৰ জনাবা নেক্সট আহিলে এটা বৰ্গৰ এটা বাহুৰ জোখ 50 সেন্টিমিটাৰ হলে ইয়াৰ পৰিসীমা এইটো তোমালোকলৈ এৰিলো কিউ তোমালোকে কৰিবাই ঠিক আছে তেতিয়াহে তোমালোকে শিকিব পাৰিবা নেক্সট আহিলো এটা আয়তক্ষেত্ৰৰ প্ৰস্থ 5 মিটাৰ আৰু দিগ প্ৰস্থৰ দুগুণ হলে ইয়াৰ কালি সো এইটো মই কৈ দিছো চোৱা যেহেতু কি কৈছে এটা আয়তক্ষেত্ৰৰ কথা কৈছে ওকে আয়তক্ষেত্ৰৰ প্ৰস্থ যেনিবা এইটো বি যেনিবা 5 মিটাৰ ওকে আৰু ইয়াৰ প্ৰস্থ দিগটো কিমান কৈছে দিগ যেনিবা এইটো এল প্ৰস্থৰ দুগুণ অৰ্থাৎ প্ৰস্থ কিমান 5 গতিকে প্ৰস্থৰ দুগুণ হলে কিমান হ'ব 2/5 অৰ্থাৎ কিমান হ'ব 10 হ'ব 10 হ'ব আৰু আমাক কি ল'বলৈ কৈছে কালি উলিয়াবলৈ কৈছে আয়তৰ কালি আমি কেনেকৈ উলিয়াম আয়তৰ কালি দিগ পূৰণ প্ৰস্থ ইয়াৰ দিগ কিমান 10 আৰু প্ৰস্থ কিমান 5 গতিকে দিগ পূৰণ প্ৰস্থ হলে 10 * 5 নহব জানো কিমান হ'ব 5 × 50 আৰু এককটি কি হ'ব ইয়াত 5 মিটাৰ দিয়া আছে গতিকে বৰ্গ মিটাৰ হ'ব অপচন 4 টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে এটা বাকচৰ দিগ 3 মিটাৰ প্ৰস্থ 2 মিটাৰ আৰু উচ্চতা 2 মিটাৰ হলে ইয়াৰ আয়তন ঠিক আছে আয়তন উলিয়াবৰ কাৰণে কি কৰিব লাগিব l * b * h এটো কৰিবলৈ তোমালোকে উত্তৰটো উলিয়াবা ওকে নেক্সট আহিলে এটা বৰ্গৰ পৰিসীমা 144 ইয়াৰ কালি সো বৰ্গৰ পৰিসীমা আমি 4l বুলি লিখো আৰু ইয়াত দিয়া আছে আমাৰ 144 গতিকে l মানে আমি যদি উলিয়াব লাগে 4 ৰে 144 ক হৰণ কৰি দিম ঠিক আছে আমি কি পাম 2 এ যেনিবা 2 * 2 = 4 আৰু 2 * 7 = 14 2 * 2 = 4 আকৌ 2 ৰে কাটিলো 2 3 * 6 2 6 * 12 36 পালো l মানে কিমান পালো 36 পালো আৰু যেহেতু কালি উলিয়াব লাগে কালি উলিয়াবলৈ হলে বৰ্গৰ কালি উলিয়াবলৈ হলে কি হ'ব লাগিব বাহু স্কয়াৰ কৰিব লাগিব অৰ্থাৎ 36 স্কয়াৰ 36 স্কয়াৰ মানে কি 36 স্কয়াৰ মানে হৈছে 36 * 36 আৰু 36 * 36 অৰ্থাৎ 36 দুটা পূৰণ কৰিলে কিমান পাবা 36 দুটা তোমালোকে পূৰণ কৰিছবা পূৰণ কৰিলে পাবা কিমান তোমালোকে পাবা 36 * 36 যেতিয়া পূৰণ কৰিবা তেতিয়া পাবা 1296 আৰু এককটো কি হ'ব ইয়াত মিটাৰত আছে গতিকে মিটাৰত হ'ব অপচন 3 টো শুদ্ধ উত্তৰ ওকে এনেকে নেক্সট আহিলে কৈছে এখন টেবুলৰ দিগ 2 মিটাৰ প্ৰস্থ 1.5 মিটাৰ টেবুলখন মেৰিয়াবলৈ লগা টেপৰ দিগ কিমান হ'ব অৰ্থাৎ এই টেবুলখন হৈছে আয়তাকাৰ হয় সো টেবুলখন যদি আমি এনেকুৱা বুলি ভাবো আয়তাকাৰ যেহেতু 2 মিটাৰ দিগ আৰু প্ৰস্থ 1.2 মিটাৰ দিগ আৰু প্ৰস্থ 1.5 মিটাৰ হয় এটো আয়তাকাৰ হ'ব আৰু ইয়াত কি লগাব টেপ লগাব এনেকে চাৰিফালে এনেকে টেপ লগাব অৰ্থাৎ কি উলিয়াব লাগিব পৰিসীমা উলিয়াব লাগিব পৰিসীমা উলিয়াবৰ কাৰণে কি আছিল 2 * l + b আছিল এটো কাৰ পৰিসীমা আয়তৰ পৰিসীমা গতিকে ইয়াত মানকেটা বহাই পেলাই তোমালোকে উত্তৰসমূহ কৰিবা ঠিক আছে গতিকে আশা কৰিছো তোমালোকে ভালদৰে বুজিব পাৰিছা তোমালোকে ভিডিওসমূহ ভালদৰে মনোযোগ দি চালে নিশ্চয়কৈ বুজিব পাৰিবা বুলি মোৰ দৃঢ় বিশ্বাস আছে সো আমি আজিলৈ ইমানতে